নমস্কাৰ, মই নিৰোজা। এটা প্ৰশ্ন, ভাগ্য সলনি কৰিব পাৰি নেকি? এইটো প্ৰশ্ন এনেকুৱা এটা কথা মই সৰুতেও শুনিছিলোঁ মোৰ দেউতাৰ মুখত। মই যেতিয়া সৰু আছিলোঁ, বিদ্যালয়লৈ গৈ আছিলোঁ, তেনে অৱস্থাত এদিন মমা ককা মোৰ তেখেত আহিছিল পুৱাতে। তেখেতে আহি আগফালৰ বাৰান্দাত বহিছিল, লগতে মোৰ আইতাও বহি আছিল। তেনে সময়তে মোৰ দেউতাই মাতি নিছিল। মই ইউনিফৰ্ম পিন্ধিয়ে আছিলোঁ। দেউতাই মোক কৈছিল যে মামা কাকাক হাতখন দেখুওৱা। মামা কাকা মই দেখি থকাৰ পৰাই মন কৰিছিলোঁ তেখেতে হাত চাই, হাত জ্যোতিষশাস্ত্ৰ তেখেতে অধ্যয়ন কৰিছিলে বুলি কৈছিল, আৰু তেখেতে মানুহৰ হাত চাব পাৰে। আৰু মোক তেনেকুৱাতে চাওঁতে মোৰ আইতাই ক'লে যে তাইৰ বিয়া কেতিয়া হ'ব। কথাটো শুনি মোৰ আচৰিত লাগিছিল, বা মই বেয়াও পাইছিলোঁ, কিন্তু একো কোৱা নাছিলোঁ। তেতিয়া সেই সময়ত মই কথা খুব কমেই কওঁ, গতিকে মই একো মাতা নাছিলোঁ। তেতিয়া ককাই কৈছিল যে তাইৰ সোনকালে বিয়া হ'ব। গ'ল, সেই সময়টো পাৰ হ'ল, কিন্তু মামা ককাই কোৱাৰ মতে মোৰ বিয়াও সোনকালে হ'ল। সেইবুলি মই যেন জ্যোতিষশাস্ত্ৰ বিশ্বাস কৰোঁ তেনে নহয়। মই বিশ্বাস একেবাৰে নকৰোঁ। মই কৰ্মক বিশ্বাস কৰোঁ। কৰ্মই ধৰ্ম বুলি ভাবোঁ। কৰ্ম কৰিলেই সকলো সলনি হ'ব পাৰি। সেই সময়তে মোৰ দেউতাই কৈছিল যে মামা কাকাই তেখেতকো বোলে আগতে হাত চাইছিল, আৰু তেখেতক কৈছিল যে তোৰ বহুত বেয়া দেখিছোঁ, তই নিজকে সলনি কৰ, কিন্তু ভাগ্য সলনি কৰিব পাৰি বুলি দেউতাৰ মুখত এদিন শুনিছিলোঁ কথাটো। আৰু যেতিয়া মোৰ খুব সৰুতে বিয়া হ'ল, তেতিয়া মই ভাবিছিলোঁ মই বাৰু এনেকৈয়ে ৰৈ যাম নেকি? মোৰ ভাগ্যখন এনেকুৱাই হ'ব নেকি? কিন্তু মই মোৰ কামসমূহ কৰি গৈছিলোঁ, আৰু মোৰ ভাগ্যখনক মোৰ কামখিনিৰে মই ভাবোঁ, মই নিজেই উপলব্ধি কৰোঁ, মোৰ ভাগ্যখনক সলনি কৰিব পাৰিলোঁ। আৰু তেনেদৰে আমি নিজেই ভাগ্যখন সলনি কৰিব নোৱাৰোঁ। অৰ্থাৎ আমাৰ এটা মন লাগিব, আমি কামবোৰ কৰি যাব লাগিব ভালকৈ, লগতে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আৰু মোৰ ভাগ্যখন মই সলনি কৰা নাই, ঈশ্বৰে সলনি কৰিছে। গতিকে আমাৰ কামসমূহ কৰি যাব পাৰি লাগে, আৰু লগতে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে। তেতিয়াই আমাৰ ভাগ্যৰ যিটো সলনি হয় বুলি কয়, সেই সলনি হয়। কিন্তু ধন্যবাদ।